প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগী যোগ্যতা কৰা 30টা অতি গুৰুত্বপূৰ্ণ জিকে এমসিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শেয়াৰ আৰু কমেন্ট কৰিব আজি প্ৰথম প্ৰশ্নটি হৈছে ডিউৰিং হোজ ৰেইন চাইনিজ ট্ৰেভেলাৰ ফাহিয়েন ভিজিটেড ইণ্ডিয়া গুপ্ত বংশৰ কোনজন শাসকৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰতলৈ আহিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চন্দ্ৰগুপ্ত দ্বিতীয় বন্ধুসকল চন্দ্ৰগুপ্ত দ্বিতীয়ৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰতলৈ আহিছিল পৰৱৰ্তী প্ৰশ্নত আছে হুইচ ওৱান অফ দ্য ফলোইং ৱৰ্ডছ ৱাজ নট ইনক্লুডেড ইন দ্য প্ৰিএম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন দ্য ফাৰ্ষ্ট ইনষ্টেন্স ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত আৰম্ভণিতে তলৰ কোনটো শব্দ নাছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ধৰ্মনিৰপেক্ষ সেকুলাৰ বন্ধুসকল ভাৰতীয় সংবিধানৰ আৰম্ভণিতে সেকুলাৰ শব্দটো সংযোগ হোৱা নাছিল পৰৱৰ্তী প্ৰশ্নত আছে হু ইজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল ফটোগ্ৰাফাৰ ফ্ৰম ইণ্ডিয়া টু কাভাৰ দ্য পেৰিছ অলিম্পিক 2024 পেৰিছ অলিম্পিকত 2024 চনৰ বাতৰি পৰিৱেশন কৰা ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন সি গীতিকা তালুকদাৰ বন্ধুসকল ভাৰতৰ হৈ অলিম্পিকত 2024 চনত ফটোগ্ৰাফাৰ হিচাপে সাংবাদিক হিচাপে অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ হৈছে গীতিকা তালুকদাৰ নেক্সট কুৱেশ্যন হুইচ অৰ্গেন ইজ মোষ্টলি এফেক্টেড বাই হেপাটাইটিছ হেপাটাইটিছৰ দ্বাৰা কোনটো অংগ বেছিকৈ প্ৰভাৱিত হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ লিভাৰ অৰ্থাৎ যকৃত বন্ধুসকল হেপাটাইটিছৰ দ্বাৰা বেছিকৈ প্ৰভাৱিত হোৱা অংগটোৰ নাম হৈছে যকৃত নেক্সট কুৱেশ্যন হু ৱাজ এছ'চিয়েটেড উইথ দ্য হোম ৰুল মুভমেণ্ট ইন ইণ্ডিয়া ভাৰতত গৃহ শাসন আন্দোলনৰ লগত কোন জড়িত আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি এনি বেচাণ্ট বন্ধুসকল ভাৰতত গৃহ শাসন আন্দোলনৰ লগত জড়িত আছিল এনি বেচাণ্ট নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন ৰেষ্টলাৰ টু ৰিচ দ্য ফাইনেল ইন অলিম্পিক্স অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈ মল্লযুঁজাৰু কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ বিনেশ ফগট বন্ধুসকল অলিম্পিকত ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু আছিল বিনেশ ফগট পৰৱৰ্তী প্ৰশ্নত আছে মাৰ্কিন মহাকাশযান কলম্বিয়াত যাত্ৰা কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী কোন আছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি কল্পনা চাওলা বন্ধুসকল মাৰ্কিন মহাকাশযান কলম্বিয়াত যাত্ৰা কৰা প্ৰথম ভাৰতীয় মহিলাগৰাকী হৈছে কল্পনা চাওলা নেক্সট কুৱেশ্যন হু ইজ দ্য ইণ্ডিয়াছ য়ংগেষ্ট অলিম্পিক ৰেফাৰী ইন বক্সিং বক্সিঙৰ ভাৰতৰ কনিষ্ঠতম অলিম্পিক ৰেফাৰী কোন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কোল কবিলান নাই আছুক বন্ধুসকল বক্সিঙত ভাৰতৰ অলিম্পিকত আটাইতকৈ যুৱ ৰেফাৰীগৰাকী হৈছে কুল গোবিন্দৰ চাই আছুক নেক্সট কুৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ ইউনিট ইন ইণ্ডিয়া ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোনটো অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ CRPF বন্ধুসকল ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ গোটটো হৈছে CRPF পৰৱৰ্তী প্ৰশ্নত আছে 2025 চনত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখন ক'ত অনুষ্ঠিত হ'ব অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি পাঠশালা বন্ধুসকল 2025 চনত অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনখন বজালীৰ পাঠশালাত অনুষ্ঠিত হ'ব
Next question, who was the first female climber to climb Mount Everest twice? Mount Everest শৃংগ দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলা পৰ্বত আৰোহী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সন্তোষ যাদৱ। বন্ধুসকল, এভাৰেষ্ট শৃংগত দুবাৰকৈ আৰোহণ কৰা প্ৰথম মহিলাগৰাকী হৈছে সন্তোষ যাদৱ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবি কোনখন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বিপ্লৱী। বন্ধুসকল, প্ৰথম অসমীয়া দেশপ্ৰেমমূলক ছবিখনৰ নাম হৈছে বিপ্লৱী। নেক্সট কুৱেশ্যন, হুইচ নিউ ভাইৰাছ স্প্ৰেড এ ডিজিজ ডেট হেজ ক্ৰিয়েটেড পেণ্ডেমিক ইন দ্য ৱৰ্ল্ড? সমগ্ৰ বিশ্বজুৰি অতিমাৰী ৰোগ সৃষ্টি কৰা নতুন ভাইৰাছটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কৰোনা ভাইৰাছ। বন্ধুসকল, সমগ্ৰ বিশ্বজুৰি অতিমাৰী ৰোগ সৃষ্টি কৰা নতুন ভাইৰাছটোৰ নাম হৈছে কৰোনা ভাইৰাছ। নেক্সট কুৱেশ্যন, জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড। বন্ধুসকল, জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধৰ নাম হৈছে কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যন, হুৱেন ফাৰ্ষ্ট লকডাউন ষ্টাৰ্টেড ইন ইণ্ডিয়া? ভাৰতত প্ৰথম লকডাউন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 24 মাৰ্চ 2020। বন্ধুসকল, 24 মাৰ্চ 2020 তাৰিখে ভাৰতত প্ৰথম লকডাউন আৰম্ভ হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে, 2023 চনত কোনখন জিলাত এটা তাৰকা গৃহ মুকলি কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নলবাৰী। বন্ধুসকল, 2023 চনত নলবাৰী জিলাত এটা তাৰকা গৃহ মুকলি কৰা হৈছে। নেক্সট কুৱেশ্যন, ডিউ টু দ্য লিডাৰশ্বিপ এণ্ড ছাকচেছ ইন হুইচ ওৱান অফ দ্য ফলোয়িং ডিড বল্লভভাই পেটেল গেট দ্য টাইটেল অফ চৰ্দাৰ? তলৰ কোনটো আন্দোলনত দিয়া নেতৃত্ব আৰু সফলতাৰ কাৰণে বল্লভভাই পেটেলক চৰ্দাৰ আখ্যা দিয়া হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাৰদলী সত্যাগ্ৰহ। বন্ধুসকল, বাৰদলী সত্যাগ্ৰহৰ সফলতাৰ কাৰণেই বল্লভভাই পেটেলক চৰ্দাৰ আখ্যা দিয়া হৈছিল। নেক্সট কুৱেশ্যন, গল্ফ প্লেয়াৰ বিজয় সিং বিলংছ টু হুইচ কাউণ্ট্ৰি? গল্ফ খেলুৱৈ বিজয় সিং কোনখন দেশৰ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফিজি। বন্ধুসকল, গল্ফ খেলুৱৈ বিজয় সিং ফিজি দেশৰ। নেক্সট কুৱেশ্যন, নেম দ্য গুপ্ত কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটাৰী এক্সপেণ্ডিশ্যনছ? গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সমুদ্ৰগুপ্ত। বন্ধুসকল, গুপ্ত বংশৰ সমুদ্ৰগুপ্ত বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অলিম্পিক মাস্কট ফৰ 2024 ছামাৰ অলিম্পিক্স? 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে অলিম্পিকৰ মাস্কট কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফায়াৰজি। বন্ধুসকল, 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে অলিম্পিকৰ মাস্কটটো আছিল ফায়াৰজি। পৰৱৰ্তী প্ৰশ্ন, নেম দ্য ফেমাছ মেথামেটিচিয়ান অৱ দ্য গুপ্ত এজ? গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰ্যভট্ট। বন্ধুসকল, গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম হৈছে আৰ্যভট্ট। নেক্সট কুৱেশ্যন, দ্য অপেনিং চেৰিমনী অৱ পেৰিছ 2024 অলিম্পিক ইজ শিডিউল্ড টু টেক প্লেচ এলং হুইচ ৰিভাৰ? পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠান কোনখন নদীৰ কাষত অনুষ্ঠিত হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চাইন ৰিভাৰ। বন্ধুসকল, পেৰিছ 2024 অলিম্পিকৰ মুকলি অনুষ্ঠানটো চেইন ৰিভাৰৰ কাষত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ পপুলাৰলি ন'ন এজ গেগিং এক্ট? তলৰ কোনটোক জনপ্ৰিয়ভাৱে গেগিং আইন বুলি কোৱা হয়?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাৰ্নাকুলাৰ প্ৰেছ এক্ট 1878 অৰ্থাৎ দেশীয় প্ৰেছ আইন 1878 বন্ধুসকল দেশীয় প্ৰেছ আইন 1878ক জনপ্ৰিয়ভাৱে গেগিং আইন বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্নত আছে হুৱেন ৱাজ ছেকেণ্ড বেটল অফ টৰাইন ফট টৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1192 চন বন্ধুসকল টৰাইনৰ দ্বিতীয় যুদ্ধ 1192 চনত সংঘটিত হৈছিল। পৰৱৰ্তী প্ৰশ্নত আছে হু হেজ বিন চিলেক্টেড এজ টৰ্চ বিয়াৰাৰ ফৰ দ্য 2024 পেৰিছ অলিম্পিক 2024 চনৰ পেৰিছ অলিম্পিকৰ বাবে টৰ্চ বাহক হিচাপে কোন নিৰ্বাচিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অভিনৱ বিন্দ্ৰা বন্ধুসকল 2024 চনৰ পেৰিছ অলিম্পিকৰ টৰ্চ বাহক হিচাপে অভিনৱ বিন্দ্ৰা নিৰ্বাচিত হৈছিল। নেক্সট কুৱেশ্যন হুইচ কাউণ্ট্ৰি ইজ দ্য হোষ্ট অফ 2024 ছামাৰ অলিম্পিক্স 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ আয়োজক দেশ কোনখন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ফ্ৰান্স বন্ধুসকল 2024 চনৰ ছামাৰ অলিম্পিকৰ আয়োজক দেশখনৰ নাম হৈছে ফ্ৰান্স। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য মটো অফ দ্য 2024 ছামাৰ অলিম্পিক্স গ্ৰীষ্মকালীন অলিম্পিক 2024ৰ মূল মন্ত্ৰ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গেমছ ৱাইড অপেন বন্ধুসকল 2024 চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ মূল মন্ত্ৰটো আছিল গেমছ ৱাইড অপেন। নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট এথলেট টু ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া টু উইন 2 মেডেলছ এট ওৱান এডিশ্যন অফ অলিম্পিক্স অলিম্পিকৰ এটা সংস্কৰণত 2টা পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মনু ভেকাৰ বন্ধুসকল অলিম্পিকৰ এটা সংস্কৰণত 2টা পদক লাভ কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হৈছে মনু ভেকাৰ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য থিম অফ ইণ্টাৰনেশ্যনেল অলিম্পিক ডে 2024 আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লেটছ মুভ এণ্ড চেলিব্ৰেট বন্ধুসকল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2024ৰ বিষয়বস্তু অৰ্থাৎ থিম হৈছে লেটছ মুভ এণ্ড চেলিব্ৰেট। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।